কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব আগদিনাখন ছয়গাঁৱৰ সমৰীয়া গৰৈমাৰীৰ গোটেই সেলুন দোকানবিলাকত ভিৰ সবে দাড়ি ছুটি কৰি আছে আপোনালোকে যোন সাংবাদিকে যাব খুজে গৈ চেক কৰিব গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই সেলুনবিলাক আগদিনাখনৰ পৰা বুক কিয় যে কংগ্ৰেছৰ মিটিঙত গলে মুছলমান মানুহে দাড়িটো ছুটি কৰি যাব লাগে টুপি পিন্ধিব নালাগে তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50% হে মানুহে আছে গতিকে কৈছে সন্মুখত ট্ৰাইবেল মানুহ থাকিব লাগে যিমান কেটা দলক নাচিব লৈ আহিছে গোটেই কেটা অন পেমেন্ট আহা দল আপোনালোকে গৈ খুদিব ছোৱালী কেজনীক মা কিয় আহিছে বোলে আমাৰ গ্ৰুপটোক টকা দিছে কাৰণে আমি আহিছো তাৰ মানে এয়াৰপৰ্টত ৰিসিভ কৰিব যোৱা তাতে যিকেটা ডান্স গ্ৰুপ দেখিছে সেই ডান্স গ্ৰুপ কেটা পাৰ্টিৰ মেম্বাৰ নহয় তেওঁলোক প্ৰফেশনেলি আহিছে যেনেকৈ বিহু দল আহে কোনবা দল আহে কোনোবা গলে সেই কেজনকো কাউন্টিংে কৰিছে আৰু এখনটো এখন ক্লাবৰ ফিল আছিল এটা 3000 মানুহ নধৰে ভাল কৰি সাংবাদিকসকলক মাতি নিলে ৰাহুল গান্ধীয়ে প্ৰেছ কনফাৰেন্স কৰিব সাংবাদিকসকলকো প্ৰেছ কনফাৰেন্স নকৰিলে তিনটা কোৱেশ্চন লোৱা কথা আছিল ইমান ভিতৰুৱা কথা ময়ে কৈ দিছো সাংবাদিকসকলৰ লগত কথা আছিল যে তিনটা কোৱেশ্চন লব কোৱেশ্চন তিনটাও নললে লাষ্টত আমাৰ আপোনালোকে নাম কেটাও মই কৈ দিম যোন সাংবাদিকক আগতে মাতিছিলে তেওঁলোকক মাতি লৈ গল আৰু কালি সাংবাদিকবিলাকক কিমান বেয়াকৈ কথা কলে মই এটা প্ৰেছ ক্লাবক খুদিম যে আপোনালোকেতো জয়ন্ত মল্ল বৰুৱাই কিবা কলে প্ৰস্তাৱ লয় এটা ৰাহুল গান্ধী বিৰুদ্ধে প্ৰস্তাৱ লব নাই কালি ইমান বেয়াকৈ কৈ গল মিডিয়া আমিতো কেতিয়াও মিডিয়া কিমান বেয়াকৈ নকওঁ এটা মই প্ৰেছ ক্লাবৰ কি সুস্মিতা আছে না মই ৰিকুৱেষ্ট কৰিম যে ৰাহুল গান্ধী ষ্টেটমেন্টটো লৈটো মিটিংত কৰিব লাগে কাৰণ কালি সাংবাদিকসকলক কিমান বেয়াকৈ কৈছে নে নাই আপোনালোকে মুখ বেয়াকৈ কোৱাটো খুদি আছে কিন্তু লাজ লাগে কাৰণে আপোনালোকে নিজৰটো খুদা নাই যে স্যাৰ আমাৰ কথাও বেয়াকৈ কৈ গল বুলি গতিকে আপোনালোকৰ বিষয়টো প্ৰেছ ক্লাবত ক'ব লাগে জয়ন্ত মল্ল বৰুৱাটো এটা সৰু মানুহ বেচেৰা তাৰ কথালৈ আপোনালোকে ইমান সময় নষ্ট কৰিলে ৰাহুল গান্ধীৰ কাৰণেও কৰক চক যাৰ মনত ধাৰণা আছে যে অসমত কংগ্ৰেছৰ কিবা স্থিতি আছে মোৰ তেওঁলোকৰ প্ৰতি সহানুভূতি আছে আজিৰ দিনত অসমত কংগ্ৰেছৰ একো নাই কিন্তু মই কলে গৌৰৱ আৰু অহংকাৰ এটা দেখা দিব মই যদি কওঁ যে মই 100টা সিট পাম 90টা পাম বহুতে ক'ব হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ হৈছে গৌৰৱ হৈছে সেইকাৰণে মই একো কোৱা নাই মই নীৰৱে কাম কৰি আছো কিন্তু যি সকলে কাৰোবাক লৈ সপোন দেখিছে এটা সপোনো পুৰা নহয় সকলোৰে প্ৰতি মোৰ সিম্পেথি থাকিব যি কেজনে ভাবি আছে তাৰ মাজত দুই এজন আপোনালোকৰ পেপাৰৰ গোষ্ঠীৰ মালিকো আছে গতিকে যি সকলে সপোন দেখি আছে সেই সপোন কেতিয়াও পুৰা নহয় কাৰণ এটো পৰিবেশে নাই অসমত নহলেতো ৰাহুল গান্ধীয়ে খানাপাৰাত মিটিং কৰিলেহেঁতেন কোনোবাই ছয়গাঁও 3000 এইখনক আমি কি কওঁ জুলন যাত্ৰা টাইপ মিটিং আমি সৰুতে জুলন যাত্ৰা কৰিলে ইমান মানুহ গোট খায় সো এনেকুৱা জুলন যাত্ৰা টাইপ মিটিং কৰিব নেকি কৰবাত যদি গভৰ্নমেন্ট বনোৱা কথা আছে জুলন যাত্ৰা টাইপ মিটিং কৰিব নেকি হয় না আমি বাচ্চাতে জুলন যাত্ৰা পাতিছিলো সৰুতে তেতিয়া এনেকুৱা মানুহ গোট খায় গতিকে তেওঁলোকে আৰু এনেকুৱা জায়গাত মিটিং পাতিছে ওচৰত যাতে সমৰীয়াৰ পৰা আমাৰ মিয়া মুছলিম সমাজৰ মানুহখিনি আহিব পাৰে কালিতো ৰাহুল গান্ধীয়ে নতুন দলৰ সভাপতি পাতিছে একদম সবেইটো ভাবি আছে যে বহুত ডাঙৰ সভাপতি খানাপাৰাত আহিব লাগিছিল বীৰ দৰ্পে এখন মিটিং কৰি যাব লাগিছিল খানাপাৰা ফিলখনে সৰু হৈ যাব লাগিছিল ৰাহুল গান্ধীৰ কাৰণে কালি একোটো কৰিব নোৱাৰিলে দিনৰ দিনটো ইটো আৰু আহি পেলাই কি কৰিলে কলে যে এভিকশন কৰা মানুহক ঘৰ মাটি ঘূৰাই দিম তে অসমীয়াক পিটিৰ বৰকানে কালি আহিছিল যে অসমীয়াৰ বিপক্ষা কৰি থৈ যাও সেইকাৰণে মই ৰাহুল গান্ধীক কৈছো যে আপুনি ৰং নম্বৰ ডায়াল কৰি আছে ইয়াতে এবিলাক নহব আৰু পাক্কা থাকক আৰু আপোনাক ভয় কৰিলেতো মই কংগ্ৰেছৰ পৰা ওলাই নাহিলো এটা খালি মোৰ কালি এটা কথা ভাল লাগিছে যে মই এদিন কংগ্ৰেছত ৰাহুল গান্ধীৰ মিটিং মই অৰ্গানাইজ কৰিছিলো এটা ৰাহুল গান্ধী অসমত আহিছে যে মোক এটা সমান লেভেলৰ মানুহ বুলি ধৰি লৈ পেলাই হেতু ইনে ওয়ে মোৰ কাৰণে এটা ৰাজনৈতিক স্বীকৃতিয়ে হয় গতিকে সেই কাৰণে অলপ ভালো পাইছো মনটো কালি অলপ